हेलो गाइस नमस्कार সকলো ভালে আছে মোৰ ভালে আজি সোমবাৰ তো সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত এটা ভেজ ৰেচিপি শ্বেয়াৰ কৰোঁ যিহেতু বহুতে ভাবে যে মাংস পোলাও হওক বা পনীৰ পোলাও হওক এইবিলাক বস্তু আদা নহৰু পিঁয়াজ দিলে ভাল নালাগিব খাবলৈ টেষ্টি নালাগিব কিন্তু সেনেকুৱা নহয় আচলতে আৰু আদা নহৰু পিঁয়াজ নিদিয়াকৈও ধুনীয়াকৈ বনাব পাৰি আজি তাকে মই দেখাম বোলো কাৰণ যেহেতু আজি সোমবাৰে মই ভেজে খাওঁ তো সেই ধুনীয়াকৈ মই বনাই আপোনালোকক দেখাম অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এই বস্তুখিনি আমি ৰেডি কৰি ল'লোঁ অলপ পনীৰটো আৰু আলু এটা লৈছোঁ এইটো তাৰমানে অলপ ফ্ৰাই কৰি লৈছোঁ লগতে এই দেখিছেই জিৰা গোটা জিৰা লং ইলাইচি দালচেনি আৰু এটা কেঁচা জলকীয়া তাৰপিছত ফ্ৰেঞ্চবিন আৰু গাজৰ আৰু লগতে এইটো হেৰি কি কয় ড্ৰাই ফ্ৰুটছ দিছোঁ দুটামান এইটো নিদিবও পাৰে কিন্তু যদি ভাল পায় তেতিয়াহ'লে দি দিব আৰু যিহেতু আমি কুকাৰত বনাম তো ইয়াতে এতিয়া দি দিম মিঠাতেল ৰিফাইন ইউজ নকৰোঁ কাৰণ ৰিফাইনটো হেল্থৰ কাৰণে ভাল নহয় ন তো সেইকাৰণে ভাবিছোঁ মই মিঠাতেল দিয়ে বনাওঁ টেষ্টটো একে আহে দেই টেষ্টত কোনো ডিফাৰেঞ্চ নাহে ফাৰ্ষ্ট আমি কাজুকেইটা অলপ ৰঙা হোৱালৈকে ফ্ৰাই কৰি ল'ম তেতিয়া মানে খাব ভাল লাগে ৰঙা হৈয়ে গৈ পিছে এতিয়া আমি ইয়াত এড কৰিম তেজপাত তাৰপিছত গোটা জিৰা আৰু যে এটা লং কেইটা কৈছিলোঁ এইটো আৰু কেঁচা জলকীয়া ইলাইচি চব দি দিলোঁ ইয়াত দি দিম আমি ভেজিখিনি এক মিনিটমান ভাজিম আৰু ল' ফ্লেমত 1 মিনিট হৈ গ'ল এতিয়া আমি ইয়াতে ভাজি অলপ ৰোষ্ট কৰি থৈছিলোঁ যে আলু আৰু পনীৰ এইকেইটা এতিয়া দি দিম আৰু লগতে কাজু কিচমিচখিনিও দি দিম একদম চিম্পল ৰেচিপি হয় আৰু খাবলৈও বিৰাট ধুনীয়া হয় এতিয়া আমি চাউলখিনিও এড কৰি দিম লগতে যেহেতু চাউলখিনি আমি 20 বা 30 মিনিটৰ কাৰণে তিয়াই ৰাখোঁ পোলাও বনাওঁতে এয়া আমি চাউল আৰু পনীৰখিনি মিক্স কৰি দিলোঁ ধুনীয়াকৈ বেছি টাইম ভাজিব নালাগে বাছ 30 ছেকেণ্ড বা 1 মিনিটমান ৰাখিলেই হ'ল তাৰপিছত পানী এড কৰি দিম হৈ গ'ল পানী দিবলৈ সময় এতিয়া ধুনীয়াকৈ পানী দি দিম পানীৰ জোখটো সদায় মনত ৰাখিব চাউলখিনি আৰু এইখিনি পনীৰখিনি যাতে অকল বাছ ডুব যায় তাতকৈ বেছি নিদিব পানী আৰু এতিয়া ইয়াত ঘি অলপ দি দিম 1 চামুচ ঘি দি দিলে হ'ব আৰু এটা বস্তু কেতিয়াও নাপাহৰিব সেইটো হৈছে নিমখ আপুনি যি হিচাপত খায় সোৱাদ অনুসৰি দি দিব আৰু মিক্স কৰি লৈছোঁ আৰু ধুনীয়াকৈ এটা চিটি আহিবলৈ দিম তেতিয়ালৈকে আমি ৰাইতাটো ৰেডি কৰি লওঁ ব'ল প্ৰথমে ঘিখিনি ধুনীয়াকৈ ফেটি ল'ব মোৰ যদি ফেটি থোৱাই আছে বাৰু তাৰপিছত ইয়াতে এড কৰি দিব চল্ট অলপমান বেছি নহয় আৰু লগতে অকণমান দিব ব্লেক পেপাৰ আৰু অকণমান জিৰা দি দিব তাৰপিছত আমি ইয়াত অলপ দি দিম অলপ পুদিনা বা ধনিয়াও দিব পাৰে যি আপোনাৰ ওচৰত এতিয়া আছে আৰু সেয়া তাৰপিছত মিক্স কৰি ল'ম ৰেডি হৈ গ'ল বিৰাট টেষ্টি হয় এনেকৈ খাবলৈ এয়া কুকাৰটো এটা চিটি আহিলে আৰু গেছটো অফ কৰি দিব আৰু লগতে হাৱাটো নিজে যাব দিব তাৰ আগত কুকাৰটো নখুলিব
এয়া ধুনীয়াকৈ সিজিছে আৰু পানীও বেছি নাই হোৱা। মই কৈছোঁ নহয় পানীটো সদায় বা চাউলখিনি ডুব যোৱাকৈহে দিব লাগে। ব'লক এতিয়া ছাৰ্ভ কৰি ধুনীয়াকৈ দেখাই আছোঁ। এয়া চাওক ৰেডি হৈ গ'ল আমাৰ ভেজ পোলাও। আদা নহৰু আৰু পিঁয়াজ ইউজ নকৰাকৈ বিৰাট ধুনীয়া লাগে খাবলৈ। এবাৰ ট্ৰাই কৰি চাব মোৰ ষ্টাইলত। আজিলৈ আহিলোঁ, বাই বাই।